প্ৰেম এক স্বৰ্গীয় অনুভূতি বুলি সকলোৱে কোৱা শুনিছিলোঁ, কিন্তু বুজি পোৱা নাছিলোঁ প্ৰেম মানে কি। শিৱসাগৰ আমগুৰিৰ এখন গাঁৱলীয়া পৰিৱেশত মই ডাঙৰ দীঘল হৈছিলোঁ। মোৰ নাম প্ৰিয়া ভাগৱতী। ঘৰখনৰ সৰু আছিলোঁ মই, আৰু মোৰ দেউতা পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী আছিল। অলপ উৎপতীয়া স্বভাৱৰ বাবে ঘৰখনৰ সকলোৰে বৰ মৰমৰ আছিলোঁ। মা আৰু দেউতাহঁতে মৰমতে মুনু বুলি মাতিছিল। সিদিনাখনৰ কথা, হঠাৎ মোৰ খুৰাৰ ডাঙৰ ল'ৰা অভিজিত দাদাৰ বিয়াৰ খবৰ ওলাল, আৰু খবৰটো পায়েই মই আনন্দত আত্মহাৰা হৈ গৈছিলোঁ। আৰু বিয়াত কি পিন্ধিম, কি কৰিম সকলো ভাবিব লাগি গ'লোঁ মই, কাৰণ মই খুবেই চঞ্চল আৰু অলপ উৎপতীয়া স্বভাৱৰ আছিলোঁ। এইবোৰ ভাবি ভাবি মই বিচনাতে শুই পৰিছিলোঁ। হঠাৎ মোৰ মা আহি মাজনী বুলি চিঞৰি দিয়াত মই মোৰ সপোনৰ পৃথিৱীৰ পৰা ওলাই চক খাই গ'লোঁ। মা, অথনিৰ পৰা যে মই চিঞৰি আছিলোঁ, কি মূৰটো কৰি আছিলি? প্ৰিয়া, তুমিও যে মা, মোৰ সপোনটো আহি ভাঙি দিলাহি। মা, দিন দুপৰতে কিহৰ সপোন দেখি আছ হা? প্ৰিয়া, কাকু দাদাৰ বিয়াত কেনেকৈ ওলাম, কি পিন্ধিম ভাবি আছোঁ। মা, ইহ ৰাম, জন্ম হ'বলেই পোৱা নাই, তাই ৰামায়ণ ৰচিলেই। প্ৰিয়া, অ' মা শুনা, অ'কে, মোৰ যে হালধীয়া নতুন কাপোৰযোৰ আছে তাকেই পিন্ধিম, চিলাই আনি দিবা মোক। মা, ককায়েৰক দি দিবি, মইনো ক'ত দৌৰি ফুৰিম। প্ৰিয়া, ইহ হৈছে আৰু, তোমাৰ পুতেৰাই যে মোক কাপোৰ আনি দিব। মা, হ'ব, যি হয় দেখা যাব। এতিয়াও এসপ্তাহ আছেই দেখোন। মুনু, হ'ব দিয়া মা, মই চাহ কৰোঁ, তুমি পাপাক কল এটা কৰি লোৱা। মা, যা বনা, মই কম বুলিয়ে আহিছিলোঁ। মা আৰু মোৰ সম্পৰ্ক খুব ভাল আছিল। আমি মাক জীয়েক নহয় যেন বান্ধৱী, তেনেদৰে সকলো পাতিছিলোঁ। এনেকৈ এক সপ্তাহৰ পিছত দাদাৰ বিয়াৰ দিন আহি পালে। মোৰ দাদা এজনী আৰক্ষী বিষয়া আছিল, আৰু তেওঁ হ'ব লগা পত্নীও একে বিভাগৰে আছিল। সকলো বিয়াৰ কাম কাজত ব্যস্ত আছিল। বিয়া বৰ ডাঙৰকৈ পতা হোৱা নাছিল যদিও হঠাৎ হোৱাৰ বাবে থুলমূলকৈ পতাৰ সিদ্ধান্ত 15 মে 2020 এই দিনটোতে দাদাৰ বিয়াৰ বাবে দিন ধাৰ্য কৰা হ'ল। বিয়া বুলি ক'লে সকলোৰে মন উগুল থুগুল হৈ, ঠিক তেনেদৰে ময়ো বিয়া বুলি কলেজ নগ'লোঁ। ৰাতিপুৱাই 5 মান বজাত দৰা, মোৰ দাদা, বৰমা, খুৰা এনেকৈয়ে 10জনমান মানুহ লৈ ছোৱালী আনিবলৈ বুলি মৰিগাঁৱলৈ ৰাওনা হ'ল। তাৰ পিছত আমিও কামত লাগিলোঁ। খুৰী, অ' মুনু, এইফালে আহিবিচোন। প্ৰিয়া, অ' খুৰী কোৱা, কিয় মাতিছিলা? খুৰী, এটা কাম কৰি দে, ৰাজু খুৰী যে তাহাঁতৰ ঘৰত গাখীৰ লৈ থৈছিলোঁ, আনি দিবি। মুন, হ'ব খুৰী, মই দ্বিজেন ভাইটিৰ লগতেই যাওঁ। দ্বিজেন আছিল মোৰ সৰু খুৰীৰ ল'ৰা। সি বৰ মৰমীয়াল আছিল সকলোৰে। তাৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল। সিও মোক খুবেই ভাল পাইছিল। প্ৰিয়া, অ' দ্বিজেন, আমি গাখীৰ আনিব যাওঁ ব'ল। দ্বিজেন, ৰ মুনু বাই, ময়ো যাম। প্ৰিয়া, তোৰ চাইকেলখনত যাম দে। দ্বিজেন, হ'ব বাৰু, কিন্তু তই মোক ডাবল কৰিব লাগিব। প্ৰিয়া, হ'ব দে, ময়ে কৰিম, উঠ এতিয়া, দেৰি হ'ব নহ'লে মোৰ বহুত কাম আছে। দ্বিজেন, আইঐ এইজনী লাহে লাহে যা, নহ'লে পৰিম, যিহে বেয়া ৰাস্তা। সিদিনা বৰষুণৰ বতৰ আছিল, আৰু আমি তেনেকৈয়ে গৈ আছিলোঁ। তাতে গাঁৱৰ ৰাস্তা, কিন্তু আমাৰ গাঁৱৰ মেইন আলিটো পকা ইটোৰে গঠা আছিল। প্ৰিয়া, হাহ, নকবি আৰু, বৰষুণৰ বতৰ হ'বই এনেকুৱা। দ্বিজেন, ঐ ৰখা, পালোহি। প্ৰিয়া, অ' আইতা, গাখীৰ নিব আহিছোঁ। আইতা, অ' আই, বহিবি আহ। প্ৰিয়া, গাখীৰ খীৰালে নেকি আইতা? ইমান সোনকালে নিখীৰাও নহয় আই। প্ৰিয়া, তেনেহ'লে মই যাওঁ আইতা। আইতা, হ'ব যা, মই খুৰীয়েৰৰ ঘৰত খবৰ কৰিম, যাম নহয় লৈ যাম। প্ৰিয়া, হ'ব আইতা, যাওঁ দে। আইতা ঘৰৰ পৰা ওলাই আহি ভাইটিক চালোঁ, কিন্তু সি গৈ ক'ৰবাত পালেগৈ। প্ৰিয়া, ঐ ৰ, এৰি থৈ গ'লি যে। দ্বিজেন, ঐ তই জঁপিয়াই উঠিব পাৰিবি নাই? প্ৰিয়া, পাৰিম, তই চলা, মই জঁপিয়াম। কথামতেই কাম, মই ভাইটিৰ চাইকেলৰ কেৰিয়াত জঁপিয়াই দিছিলোঁ, কিন্তু মই উঠিব নোৱাৰি পকা ৰাস্তাৰ মাজতে পৰি গ'লোঁ। কাষতে বহুত মানুহ আছিল, মই বহুত লাজ পালোঁ। তাতে ল'ৰা আছিল, সেইবাবে আৰু বেছি লাজত মই ততাতৈয়াকৈয়ে উঠিলোঁ। হাতত বহুত আঘাত পালোঁ, লগতে মোৰ সকলোতকৈ প্ৰিয় কফি কাপটো মোৰ হাতৰ পৰা পৰি ভাঙি থাকিল, যিটো মই গাখীৰ আনিম বুলি কৈ লৈ গৈছিলোঁ। মনটো বহুত দুখ লাগিল, কাৰণ কাপটো মোক মোৰ বন্ধু মাধৱে জন্মদিনত উপহাৰ দিছিল। ঐ কেনেকৈ পৰিলি? মই আকৌ তই উঠিলি বুলি চলাই দিলোঁ বাপেকে। প্ৰিয়া, বৰ লাজ পালোঁ। বিতুহঁতে চাই আছিল, আৰু মোৰ
কাপটো গ'ল। এনেকৈয়ে কথাৰ মাজেৰে ঘৰ পালোহি। মা, ক'ত গৈছিলি? প্ৰিয়া, ৰাতি গাখীৰ লাগিব যে আনিব দিছিল মায়ে। মা, হ'ব, মই খুৰী ঘৰত অলপ লাগি দিওঁ, তই গা ধুই। প্ৰিয়া, ঠিক আছে মা, মই অলপ পিছতে গৈ আছোঁ। বিয়া বুলি মোৰ মন উগুল থুগুল হৈ আছিল, কিন্তু মোৰ পিন্ধিব লগা কাপোৰযোৰ এতিয়াও সময়ত নাপাম বুলি মনটো মৰহি গৈছিল। ঘৰৰ সকলো কাম কাজ কৰি সন্ধিয়া মই বিয়া ঘৰ পালোগৈ। ৰভাতলিত সোমায়েই দেখিলোঁ ধুনীয়া ল'ৰা এজন বহি আছে। মই বৰ মন নকৰি ভিতৰলৈ যাব লওঁতে মোৰ মাজু পেহীয়ে মাত লগালে, পেহী, ঐ মুনু। প্ৰিয়া, অঁ পেহী, কিবা ক'বা? পেহী, এইয়া কোন চিনি পাইছ নাই? প্ৰিয়া, নাই পোৱা নহয় পেহী, কাকু দাদাৰ বন্ধু চেতিয়া দা। প্ৰিয়া, নমস্কাৰ। চেতিয়া দা, নমস্কাৰ। প্ৰিয়া, আপুনি বহক, অলপ ভিতৰত লাগি দিওঁ। চেতিয়া দা, অঁ ঠিকেই আছে, যোৱা। ভিতৰ গৈ দেখিছোঁ সকলো নিজৰ নিজৰ কামত ব্যস্ত। ময়ো ইটো সিটো কামত হাত আগবঢ়াই দিলোঁ। যিহেতু দাদাৰ বিয়া বহাগৰ শেষৰ দিনা আছিল, গতিকে আমি কইনাৰ বাবে সকলো যিমান সোনকালে পাৰি কৰি গ'লোঁ। কাৰণ অসমীয়া সমাজত কোৱা হয় জেঠত বিয়া পাতিব নোৱাৰি, কিন্তু বহাগৰ শেষৰ দিনা ছোৱালী আনিব যোৱাৰ বাবে 12 বজাৰ আগতে সকলো নীতি নিয়ম শেষ কৰিব লাগিব। সেয়েহে সোনকালে কামবোৰ কৰা হৈছে। খুৰীয়ে মোক বেঙেনা ফ্ৰাই কৰাৰ কামত লগাই দিলে। ময়ো কৰি আছিলোঁ। তেনেতে মোৰ সৰু দাদা মইনা মানে দৰাৰ ভায়েক আহিল। মইনা, ঐ জেলে, পানী এক জাৰ দেচোন। প্ৰিয়া, ৰ'বা দিছোঁ। তোমাৰ পাৰ্টনাৰবোৰ আহি গ'ল চাগে ন? মইনা, নকবি আও, লৈ পেলাইছে মোক। মইনা দাদাৰ লগৰবোৰ আহি পাই গৈছিল, কিন্তু তাত লগৰ বুলিবলৈ 2জনমান আছিল। বাকীবোৰ মোৰ সহপাঠী সুমন, বিতুপনহঁত আছিল, যিকেইটাক মই সমূলি দেখিব নোৱাৰিছিলোঁ। ৰাতি 10 বাজিল। কইনা আহি পাবৰে হৈছিল। ল'ৰা ছোৱালী সকলোৱে নাচ গান কৰাত লাগি গ'ল। সুমনহঁতে বিকট উকি মাৰি মাৰি জঁপিয়াই নাচিব ধৰিলে। মদৰ নিচাত তাহাঁতৰ মাত উচ্চ স্তৰত ওলাইছিল। নাচ গানৰ মাজতে সকলোৱে ৰভাতলি সজাব পাহৰিয়েই গ'ল। গতিকে ময়ে পিছদিনা ৰিচিপশ্যনৰ বাবে ৰভাতলি সজোৱাত লাগি গ'লোঁ। লগতে সহায় কৰিলে ওচৰৰে জোনদাই। আমি দুয়োজনে ৰঙা নীলা বেলুনেৰে সজাই তুলিলোঁ। বিয়া বুলি মনত খুবেই ফূৰ্তি আছিল। তাতে নিজৰ দাদাৰ বিয়া আছিল। অৱশেষত বহু অপেক্ষাৰ মূৰত কইনা আহি পালে। আমাৰ অসমীয়া সমাজৰ নিয়ম অনুসৰি ৰাস্তাত দৰা গাড়ী আগভেটি ধৰিল। আমিও কইনা আদৰিবলৈ ৰৈ আছিলোঁ। ভালে ভালে সকলো নীতি নিয়মৰ মাজেৰে হৈ গৈছিল। ৰাতি তেনেদৰে আহি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ল। ময়ো ভাগৰ লগাত ঘৰত আহি বিচনাত দীঘল দিলোঁ। পিছদিনা বিয়া ঘৰ আলহীৰে উদুলি মুদুলি হৈ আছিল। ময়ো নিজকে ৰখাব পৰা নাছিলোঁ। কেতিয়া যাম, ফটো উঠিম, নাচিম, তেনেকুৱা লাগি আছিল। কিন্তু দুৰ্ভাগ্যৰ কথা আছিল যে মোৰ কাপোৰ আহি পোৱাই নাছিল। অৱশেষত 12 মান বজাত দাদাই কাপোৰযোৰ আনি দিলে। ততাতৈয়াকৈ মুখ হাত ধুই মাৰ লগতে ময়ো ৰেডি হ'লোঁ। হালধীয়া বৰণৰ নীলা বুটা বচা কাপোৰযোৰ গাত মেৰিয়াই ল'লোঁ। হাতত সোণালী বৰণৰ খাৰু, কাণত দীঘলকৈ ফুলি আৰু খোপাটো অলপ ষ্টাইলত বান্ধি অলপ পাতলীয়া মেকআপ লগাই মা লগত 3 মান বজাত বিয়া ঘৰ পালোঁ। বহুত মানুহ বহি আছিল। অলপ লাজো লাগিছিল, কাৰণ মোৰ লাজটো খুবেই বেছি। লাজকে মাৰ লগত সোমাই গ'লোঁ। মোক দেখি খুৰাই মাত দিলে, খুৰা, কোনখন ট্ৰেইনত আহিলি আই? প্ৰিয়া, হা, গাড়ী পোৱা নাছিলোঁ অ' খুৰা, সেয়েহে দেৰি হ'ল। খুৰা, হ'ব দে, তই বটা লৈ চফ তামোল দিবি। প্ৰিয়া, ঠিক আছে। কণিকাহঁত নাই নেকি? কণিকা, ঐ মই ইয়াতেই আছোঁ। প্ৰিয়া, আহিছোঁহে মই এতিয়া। কণিকা, তোৰ বাবে বৌ ভনীয়েক ৰৈ আছিল, তই খোপা বান্ধি দিবলে। প্ৰিয়া, মই কম ভালকৈ বান্ধিব জানো যে মোৰ বাবে ৰৈ আছা। কণিকা, আমাৰ বায়ে বহুত ধুনীয়াকৈ জানে। ভণ্টি, মই যি টি কৈ বান্ধি ল'লোঁ, এতিয়া নালাগে দিয়া। প্ৰিয়া, দুয়োজনীকে ধুনীয়া লাগিছে। কণিকা, তোক বেছি ধুনীয়া লাগিছে। বগা মানুহ যে। এনেকৈ হাঁহি ফূৰ্তি কৰি 3জনী লগ হৈ আলহীক তামোল চফ দিয়া কাম কৰিলোঁ। মাজে মাজে চেলফিও ল'লোঁ। দাদা বৌৰ লগতো বহুত ফটো উঠিলোঁ আৰু ভাগৰ লাগি চকী এখনতে বহি পৰিলোঁ। মোৰ ওচৰতে দাদাৰ লগৰ 4জনমান বহি আছিল। মোক দেখি চফ খুজিলে। তেনেতে দৰা অৰ্থাৎ মোৰ দাদা আহিল। দাদা, মোৰ বৰ্তা ছোৱালী দেই।
প্ৰিয়া নমস্কাৰ। দাদা কেইজনে মোক বহুত প্ৰশ্ন সুধি আছিল। মই অলপ আমনি পাই খাই বৈ ফ্ৰেছ হ'বলৈ বুলি ঘৰত গুচি গ'লোঁ। তেতিয়া সময় প্ৰায় 4 মানেই বাজিছিল। ঘৰত গেট খুলি দেখিলোঁ গাড়ীৰে ঘৰ ভৰি আছে। যেনে তেনে ফাকে ফাকে গৈ ভিতৰ সোমালোঁ। অকণমান ৰেষ্ট কৰোঁ বুলি বাগৰ দিলোঁ। 6 মান বজাত আকৌ সাজি কাচি মই বিয়া ঘৰ যাব লওঁতেই ঢোলৰ মাত শুনা পালোঁ। তেন্তে মনত পৰিল আজি গাঁৱৰ হুঁচৰিযোৰা বিহু গাব মাতিছিল। মই পটাপট ওলাই গ'লোঁ। বিয়া ঘৰ গৈ দেখিলোঁ বহুত মানুহে বিহু চাই আছে। ময়ো মাজু খুৰী কাষতে ৰৈ বিহু চাই আছিলোঁ। অলপ ভালকৈ চাবৰ বাবে ঘৰৰ ষ্টেপটোত উঠি দিলোঁ আৰু তেতিয়াই মোৰ চকু পৰিছিল কেইজনমান ল'ৰাৰ ওপৰত আৰু ভালকৈ চাই দেখিলোঁ সেয়াতো দিনত লগ পোৱা দাদা কেইজনমানেই হয়, কিন্তু তাত নতুনকৈ এজনক দেখা পালোঁ। কিন্তু মই বৰ মন নকৰি বিহু চাই থাকিলোঁ। তেনেতে আহিল নহয় মহাপুৰুষ কেইজনে মোক আমনি কৰিবলৈ। মোৰ পিছফালে ৰৈ ইজনৰ পিছত সিজনে ইটো সিটো কথা সুধি আছিল। কিন্তু তাৰে মাজত থকা নতুন ল'ৰাজনে সুধিছিল, তুমি অভিজিতৰ কি হয়? প্ৰিয়া। মই তেওঁলৈ নোচোৱাকৈয়ে কৈছিলোঁ, বৰ্তাকৰ জীয়েক। তেতিয়া বেলেগ এজন দাদাই কৈছিল, দাঁতিৰ ঘৰটো নহয় জানো? প্ৰিয়া। হয়। কিমান নুসুধে একেটাকে? দিনত দেখোন কৈছিলোৱে। এনেকৈ গোটেইকেইটাই মোক কথা সুধি পাগল কৰি দিলে। উপায় নাপাই মই আঁতৰি আহিলোঁ। বিহু শেষ হোৱাৰ পিছত মই ভিতৰতে ভণ্টিহঁতৰ লগত চফ লৈ বহি আছিলোঁ আৰু তাতে এটা বৰ অদ্ভুত ধৰণৰ ল'ৰা বহি আছিল। কিন্তু আমি কোনো নাজানিছিলোঁ ল'ৰাটো কোন হয়। তাক জোকাৰো বুলি গোটেইকেইজনীয়ে বিভিন্ন কথা সুধি বিৰক্তি কৰি দিলোঁ। ল'ৰাজনেও খুব সাধাৰণভাৱে উত্তৰ দি আছিল। তেতিয়াই আকৌ মই নতুনকৈ দেখা ল'ৰাজন মোৰ চকুত পৰিল। তেওঁ আমাৰ ওচৰতে আহি বহিছিল। লগতে মোৰ সৰুজনী খুৰী আহি তেখেতৰ লগত কথা পাতিছিল। ভণ্টিৰ পৰা গম পালোঁ তেওঁৰ নাম মুকুল। সৰুতে বোলে দাদাৰ লগত আমাৰ ঘৰত আহিছে। তাতকৈ বেছি মই তেখেতৰ বিষয়ে একো গম নাপালোঁ। তেওঁ খুৰীৰ লগত হাঁহি হাঁহি কথা পাতি আছিল। মাজে মাজে ময়ো তেওঁক চাই আছিলোঁ লুকাই চুৰ কৰি আৰু তেওঁ যে মোক চাই মাজে মাজে সেয়া মোৰ চকুত ধৰা দিছিল। অলপ পিছতে আকৌ সেই মাথা চুবাই থকা কামোৰ দাদা কেইজন আহি বহি ল'লে। খুৰীও কোনোবাই মতা দেখি উঠি গ'ল। ভণ্টি মই আৰু তেওঁলোক বহি আছিলোঁ। আকৌ মোক আৰু ভণ্টিক যি টি সুধিব লাগি গ'ল। তেতিয়াই মোৰ দাদা আহিল আৰু ভিতৰত কিবা খোৱাৰ বাবে মাত দিছিল। যিহেতু গোটেই কেইজন পুলিচ বিষয়াই আছিল, কিবা কিবি সুৰাপান খাবৰ বাবে মতা বুলি সন্দেহ হৈছিল। কথাৰ মাজতে মোক খুৰা এজনে নাচিবৰ বাবে টানি আজুৰি লৈ যোৱাত ইচ্ছা নথকা স্বত্তেও গ'লোঁ। কিনো চাৱনিৰে চালা মোক? ঐ গানটো লাগি আছিল। মই অকলেই নাচি আছিলোঁ আৰু তেওঁ মানে মুকুলে উঠি আহি মোক হাঁহি হাঁহি চাই আছিল। মই দেখি লাজতে ৰঙা পৰিছিলোঁ। তেওঁ মিচিকিয়াই হাঁহি এটা মাৰি ভিতৰলৈ খাবৰ বাবে সোমাই গ'ল। এনেকৈ উৎপাত কৰি কৰি 7 মান বাজি গ'ল। তেওঁক মই আকৌ দেখিলোঁ। নাজানো মোৰ কি হৈছিল। মোৰ চকুজুৰিয়ে যেন মনে মনে তেওঁকে বিচাৰি আছিল। নিবিচৰা স্বত্তেও তেওঁক ইফালে সিফালে মই বিচাৰি ভিতৰ যাব লওঁতেই তেওঁ পিছফালৰ পৰা মাত লগাইছিল, মুকুল। ৰ'বা প্ৰিয়া। অলপ হাঁহি মাৰি কয়, কওক মুকুল। তোমাৰ নামটো অথনি ভালকৈ নুশুনিলোঁ। কি আছিল? প্ৰিয়া। প্ৰিয়া মানে প্ৰিয়া ভাগৱতী। মুকুল। কথা এটা কম, বেয়া পাবা নেকি? প্ৰিয়া। কি কথা? ক'লে ক'ব পাৰিব। বেয়া নাপাওঁ। বাৰু কওক। মুকুল। তোমাৰ মোবাইল নাম্বাৰটো দিবা নেকি যদি বেয়া নোপোৱা? প্ৰিয়া। ঠিক আছে, কিন্তু এইটো মোৰ মাৰ নাম্বাৰ হয়। মোৰ ওচৰতে থাকে বাৰু। মুকুল। দিয়া তেন্তে, মোৰ যাবৰ সময় হ'ল। প্ৰিয়া। আপোনাৰটো দিয়ক, মই মেছেজ কৰি দিম। মুকুল। ঠিক আছে লোৱা। প্ৰিয়া। এতিয়া মোৰ ফোনত চাৰ্জ নাই, পিছত মেছেজ কৰি দিম। বৰ্তমান মোৰ লগত ফোনটো নাই। তাৰ পিছত তেওঁ একো কোৱাৰ সুবিধাই নাপালে। কিবা ক'ব লওঁতে খুৰী আহি গ'ল আৰু খুৰীয়ে অলপ সন্দেহ কৰিব বুলি মই অলপ ছাইড হৈ দিলোঁ। আমাৰ প্ৰথম দেখা আছিল যদিও মোৰ মনটো তেওঁৰ ফালে গৈ আছিল। বাৰে বাৰে মই তেওঁক চাই আছিলোঁ। অলপ পিছত তেওঁ লগৰ কেইজনমানক ৰভাতলিত কিবা কৈ থকা দেখিলোঁ। লগৰ কেইজনেও তেওঁক জোকাইছিল। মই ভিতৰৰ পৰা হাঁহি হাঁহি চাই আছিলোঁ। তেওঁ যাওঁ বুলি কৈ গুচি গ'ল আৰু মই চাই থাকিলোঁ। তেখেতৰ ওচৰত যাম ভাবিছিলোঁ, কিন্তু কথাটো বৰ ঠিক নহ'ব বুলি ভাবি নগ'লোঁ। তেওঁ যোৱাৰ পিছত মোৰ একেবাৰে মন বহা নাছিল। সকলো সপোন যেন লাগিল। তেওঁ আহিল, চিনাকি হ'ল, কথা পাতি গুচি গ'ল। মনে মনে মই যেন তেওঁক বিচাৰি আছিলোঁ। শেষত মই ঠিক কৰিলোঁ যে মই তেওঁক এটা মেছেজ কৰিম
আৰু কথামতে মই ঘৰত আহি প্ৰথমে মোবাইলটো চাৰ্চ কৰিলোঁ, কিন্তু মাৰ মোবাইলটো বৰ এটা ঠিক নাছিল। মই বাৰে বাৰে ফোনটো চালোঁ চাৰ্জ হৈছেনে নাই বুলি। ৰাতি 11 বাজিল। তেখেতক এটা মেছেজ কৰোঁ বুলি হাই লিখি লৈ আকৌ কাট কৰি থৈ দিলোঁ। তেওঁ বা কি ভাবিব, ইমান ৰাতি এইজনীয়ে মেছেজ কৰিছে, তাতে আজি দিনৰ ল'ৰা জুখি চাবও পাৰে বুলি ভাবি থৈ দিলোঁ। কিন্তু মনটোৱে নমনাত হাই বুলি মেছেজ দিলোঁ আৰু লগালগ সিফালৰ পৰা তেওঁ কল আহিছিল। স্ক্ৰীণত তেওঁৰ নাম জিলিকি উঠিল। লাজকৈ ৰিচিভ কৰিলোঁ। মুকুল। হেল্ল' প্ৰিয়া। হেল্ল' মুকুল। কি কৰিছা? প্ৰিয়া। বিয়া ঘৰৰ পৰা আহি শুই আছোঁ। আৰু আপুনি? মুকুল। ময়ো অলপ আগতে আহি পালোঁ। এতিয়া শুব লৈছোঁ। কাইলৈ মোৰ ডিউটি আছে। ঠিক আছে তেন্তে শুই দিয়ক। এতিয়া বহুত টাইম হ'ল। হ'ব দিয়া। গুড নাইট প্ৰিয়া। গুড নাইট। বাই। এনেকৈ সিদিনা দুয়োজনৰ মাজত অলপ সময় কথা বতৰা হৈছিল, কিন্তু মোৰ মনে এক বেলেগ অনুভৱ কৰি আছিল। শুই শুই মই তেওঁৰ কথা ভাবি আছিলোঁ। দেখাত খুব সাধাৰণ নম্ৰ যেন লগা ল'ৰাজন খুবেই ধুনীয়া আছিল আৰু বাৰে বাৰে তেওঁৰ হাঁহিটোৱে মোক বেছিকৈ আমনি দি আছিলে। তেওঁৰ হাঁহিটো বৰ মৰম লগা আছিল। কথাবোৰ ভাবি ভাবি কেতিয়া শুই পৰিলোঁ গমেই নাপালোঁ। দিনক দিনে মুকুল আৰু মোৰ মাজত কথা বাঢ়িয়ে গৈছিল। তেওঁ নহ'লে যেন মই আধৰুৱা এনে অনুভৱ হ'ব ধৰিলে। প্ৰতিদিনে মই তেওঁৰ ফোন মেছেজৰ বাবে অপেক্ষা কৰোঁ। লাহে লাহে আমাৰ মাজৰ সম্পৰ্ক আৰু গভীৰ হ'ব ধৰিলে। মই মনে মনে তেওঁক ভাল পাই পেলাইছিলোঁ। এদিন তেওঁ মোক হঠাৎ মেছেজ কৰি থকাৰ মাজতে কিবা এটা ক'ম বুলি ক'লে। ঐ কথা এটা ক'ম, বেয়া পাবা নেকি? নাপাওঁ, কোৱা। সঁচা বেয়া নোপোৱাতো? আৰে বাবা নাপাওঁ, কোৱাচোন। মুকুল। আই লাভ ইউ। প্ৰিয়া। মোক অলপ টাইম দিয়া, মই ক'ম বাৰু। মুকুল। হ'ব, ভাবি লৈ ক'বা মোক। এতিয়া ডিউটি আছে, যাওঁ। বাই। প্ৰিয়া। ঠিক আছে বাই। মই বুজাব নোৱাৰোঁ যে তেওঁৰ প্ৰস্তাৱ পাই মই কিমান সুখ পাইছিলোঁ। ভিতৰে মই যেন সেইটোৱে শুনিব খুজি আছিলোঁ তেওঁৰ পৰা। জীৱনত প্ৰথমবাৰৰ বাবে মই প্ৰেমত পৰিছিলোঁ। খুব ধুনীয়া অনুভূতি আছিল। খন্তেকতে তেওঁৰ লগত বহুত সপোন ৰচি দিছিলোঁ। এনেকৈয়ে এদিন মই তেওঁক উত্তৰ দিলোঁ, যিটো শুনি তেওঁ সুখী আছিল। অৱশেষত আমি এক বান্ধোনত বান্ধ খাই পৰিলোঁ। চিৰজীৱন তেওঁৰ লগত থকাৰ প্ৰতিশ্ৰুতি ল'লোঁ মনতে। দিন বাগৰি গ'ল আৰু খুব কম সময়ৰ ভিতৰতে মুকুল আৰু মই গভীৰ হৈ পৰিলোঁ। সুখ দুখ সকলো কথা এজনে আনজনৰ আগত ব্যক্ত কৰিছিলোঁ। তেওঁ যদিও এজন আৰক্ষী বিষয়া আছিল, তথাপিও মোক কোনো দিনেই ব্যস্ততাৰ অজুহাত দেখুওৱা নাছিল। যেনেকৈ সময় বিচাৰোঁ তেনেকৈয়ে দিছিল। মই যিহেতু হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, ফাইনেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ মাজতো আমি বহুত বেছি কথা পাতিছিলোঁ। কেতিয়াবা যদি ভিডিঅ' কলত, আকৌ কেতিয়াবা অডিঅ' কলত। তেওঁ ঘৰৰ পৰা ডিউটিলৈ অহা যোৱা কৰিছিল। ৰাতিপুৱাই যায় আৰু ৰাতি 11 মান বজাত সোমায়। ৰাতিপুৱা যোৱাৰ আগত তেখেতে মোক এটা কল কৰি সদায় যাওঁ বুলি কৈ যায়। তেনেদৰে ৰাতিও দিনটো কষ্ট কৰি অহাৰ পিছতো মোৰ লগত কথা পাতিছিল। 12 মান বজালৈকে ফুচফুচাই তেওঁ দুজনে প্ৰায়ে কথা পাতোঁ। আমাৰ মাজৰ কথাবোৰত এনে অনুভৱ হৈছিল সি যেন মোৰ কাষত আছে আৰু মোক দুবাহুৰ মাজত সুমুৱাই ৰাখি বহুত মৰম যাচিছে। তাক মই বিয়াৰ পিছত ক'তো লগ পোৱা নাছিলোঁ, তাৰো সময় নাছিল। কিন্তু এদিনহে ছুটি পোৱাত মোক লগ কৰিবৰ বাবে আহি ৰাস্তাৰ কাষৰ দলংখনৰ ওপৰতে ৰৈ আছিল। সিদিনা আমি লগ কৰিছিলোঁ মোৰ কলেজ টাইমত। মুকুল। মই আহি পালোঁ। ক'ত আছা? প্ৰিয়া। গৈ আছোঁ, ৰৈ থাকা। বাই। মই ৰাস্তাৰ পৰাই তাক ধৰিব পাৰিছিলোঁ। অলপ পাতল বৰণীয়া সেউজীয়া হাফ পেণ্ট আৰু টি-চাৰ্ট পিন্ধি ছানগ্লাছ লগাই মোৰ বাবে অপেক্ষা কৰি আছিল। দেখাত খুব ধুনীয়া লাগিছিল। ওচৰত গৈয়ে মই লাজকৈ মাত দিলোঁ, প্ৰিয়া। ঐ মুকুল, উঠা, লাহে লাহে যাম। প্ৰিয়া। ব'লা। প্ৰথমবাৰৰ বাবে এজন ল'ৰাৰ গাত গা লগাই গৈ আছিলোঁ। ভালো লাগিছিল তেওঁক কাষত পাই। অলপ লাজো লাগিছিল। তেনেতে সি মাত লগাইছিল, মুকুল। কি হ'ল, মনে মনে আহিছে যে? প্ৰিয়া। ক'তনো কি হ'ল, আগলৈ চোৱা আৰু গৈ থাকা। মাজে মাজে তেওঁ মোৰ হাতত স্পৰ্শ কৰিছিল। মোৰ গাৰ নোম শিয়ৰি উঠিল। প্ৰিয়া। দেখিব কোনোবাই, আগলৈ চোৱা। মুকুল। একো নহয়, কোনোবাই চালে চাব দিয়া। প্ৰিয়া। বদমাছ। ব'লা। গোটেই ৰাস্তাটোত দুষ্টামি কৰিয়েই মোৰ কলেজৰ ওচৰ পালোঁ। মোৰ মনটো বেয়া লাগিব ধৰিলে, কাৰণ এতিয়া তেওঁ মোক থৈ গুচি যাব। গৈ পাই সি গাড়ীখন পাৰ্ক কৰি ল'লে। প্ৰিয়া। ইয়াতে ৰখাই দিয়া, অলপ আগত মোৰ কলেজ আছে। ইমান সোনকালে পালোহি, নাযাওঁ এতিয়া। মুকুল।
ঠিক আছে বেলেগ ক'ৰবাত যাওঁ বোলা প্ৰিয়া নালাগে ইয়াতে কথা পাতিম বহুত বেছি লাজ কৰিছিলোঁ মই তালৈ ভালকৈ মুখ উঠাই চোৱাই নাছিলোঁ মুকুল কি হ'ল এইফালে চোৱা চাওঁ ছোৱালীজনীক প্ৰিয়া অলপ লাজ কৰি তালৈ চালোঁ মই দেখোন চাই আছোঁ চোৱা অলপ সময় সি থৰ লাগি চাই আছিল ময়ো চাইছিলোঁ এবাৰ তালৈ এবাৰ ৰাস্তাৰ ফালে মুকুল ব'লা হোটেলত বহোঁ প্ৰিয়া নাযাওঁ মই কোনোবাই দেখিলে ঘৰত লগাই দিব মুকুল একো নহয় ব'লা মই আছোঁ নহয় প্ৰিয়া নাযাওঁ মুকুল তেনেহ'লে আহা চেলফি এখনে লওঁ মই লাজকৈ তাৰ ওচৰত চেলফি উঠিব গ'লোঁ মুকুল কি ইমান দূৰত আছা অলপ চাপি আহা প্ৰিয়া এতিয়া হ'বনে ছাৰ মুকুল মিচিকিয়ে হাঁহি হ'ব সি মোৰ গাত হাত থৈ ফটো মাৰিছিল মোৰ খুব ভাল লাগিছিল তাক পাই মই সকলো পোৱা যেন অনুভৱ কৰিব ল'লোঁ মুকুল কিবা খাওঁ বোলা প্ৰিয়া মই নাখাওঁ তুমিয়ে খোৱা মুকুল তুমি নাখালে মই অকলে খাম নেকি প্ৰিয়া মই ইমান ৰাতিপুৱাই খাব নোৱাৰোঁ তুমি খোৱা মই নোখোৱাৰ বাবে তেওঁ নাখালে আৰু মোক কিবা কিবি কলেজত খোৱাৰ বাবে কিনি দিলে প্ৰিয়া ব'লা যাওঁ কলেজ টাইম হ'ল মুকুল কলেজৰ ওচৰত থমনে প্ৰিয়া ব'লা সি মোক কলেজৰ ওচৰতে নমাই দিলে ওপৰৰ পৰা লগৰবোৰে চাই আছিল তেতিয়াই মোৰ লগৰ অনুপম আহি মাত দিছিল অনুপম হেই ভাগৱতী আহিলা প্ৰিয়া আহিলোঁ অনুপম কাণতে ফুচফুচাই ক'লে এয়া তোমাৰ সেইজন নেকি প্ৰিয়া হা হয় অনুপম চিনাকি কৰাই দিয়া আকৌ প্ৰিয়া এয়া মোৰ লগৰ দেই অনুপম মই তাক মুকুলৰ লগত চিনাকি কৰাই দিলোঁ অনুপম বৰ ধেমেলীয়া ল'ৰা আছিল দুইজনে চিনাকি হ'ল আৰু ময়ো তেওঁক বাই দি কলেজৰ ভিতৰলৈ গ'লোঁ সেই দিনটো মই ভাষাৰে বুজাব নোৱাৰোঁ কিমান যে ভাল লাগিছে ইমান এটা গভীৰ সম্পৰ্কৰ মাজত হঠাৎ এজাক ধুমুহা আহিল সকলো নিমিষতে থানবান কৰি গ'ল মোৰ সপোনবোৰ নিমিষতে ভাঙি গৈছিল লাহে লাহে মুকুলে মোক ইগনৰ কৰিব ল'লে কথা কমকৈ পতা হ'ল ময়ো ডিউটিৰ ব্যস্ততা বুলি ভাবি ইমানকৈ ভাবি নাথাকিলোঁ কিন্তু মই জনাই নাছিলোঁ যে সি মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতক কৰিব সিদিনা আছিল দেওবাৰ কলেজ বন্ধৰ বাবে ঘৰতেই আছিলোঁ ঘৰৰ কাম বন সামৰি বিচনাখনত দীঘল দি হোৱাটছআপৰ ষ্টেটাছ চাই আছিলোঁ আৰু মই যি দেখিলোঁ মোৰ মূৰৰ ওপৰত আকাশ খহি পৰিল শিল পৰা কপৌৰ দৰে মই থৰ হৈ ৰলোঁ মুকুলে এজনী ছোৱালীৰ লগত বগা কাপোৰ পৰিধান কৰি হাতত হাত ধৰা ফটো দেখি পালোঁ সেয়া দেখি মোৰ চকুলো বৈ আহিছিল মই অনুমান কৰিব পাৰিছিলোঁ যে সেই ছোৱালীজনী সি ভাল পায় আৰু মই লগালগ তাক মেছেজ কৰিলোঁ কোন হয় বুলি কিন্তু সি চিন কৰি একো উত্তৰেই নিদিলে লাহে লাহে সি আঁতৰি গ'ল কিন্তু এদিন হঠাৎ কল কৰিলে মুকুল হেল্ল' প্ৰিয়া কোৱা কি হ'ল মুকুল ভালে আছা প্ৰিয়া আছোঁ বাৰু কিন্তু তোমাৰ দৰে ভাল নহয় মুকুল সেইজনী মোৰ লগত লাগি আছিল মোৰ উপায় নাই কিন্তু মই তোকো ভাল পাইছিলোঁ প্ৰিয়া ভাল পাইছিলা বাবে ইমান ডাঙৰ বিশ্বাসঘাতক কৰিব পাৰিলা বহুত কষ্ট হৈছিল কিন্তু কোনোমতে মই তাৰ লগত কথা পাতি আছিলোঁ প্ৰতিটো দিন তাৰ বাবে চকুলো বোৱালোঁ কিন্তু তাৰ মোলৈ এবাৰো বেয়া নালাগিল মুকুল মই দুইজনীকে আনিম আহিবি নাই প্ৰিয়া মই আচৰিত হলোঁ কি কথা কৈছে সি এইটো কেনেকৈ সম্ভৱ দুইজনীকে নিব নালাগে মই আঁতৰি যাওঁ তুমি তাইক বিয়া পাতা বহুত ভাল পাই চাগে তোমাক এনেকৈ মই ফোনটো কাটি কান্দোনত ভাঙি পৰিলোঁ কিন্তু কোনে আহি মোক বুজাব সি যে মোক নহয় আন কাৰোবাক ভাল পায় নোৱাৰিছিলোঁ এই সত্যতা মানি ল'বলৈ কিন্তু কথাতে কয় নহয় সঁচা প্ৰেম সকলোৰে ভাগ্যত নাথাকে বুলি মোৰ লগতো সেয়াই হ'ল সি আঁতৰি গ'ল কিন্তু মই তাক ধৰিবই নোৱাৰিলোঁ এতিয়া আমাৰ মাজৰ সম্পৰ্ক এনেকুৱা যেন এজনে আনজনক চিনিয়ে নাপাওঁ এতিয়াও বুজিব নোৱাৰিলোঁ তেওঁ মোৰ মনটোৰ লগত কিয় খেল কৰিলে ইমান সহজে সকলো কেনেকৈ পাহৰি যাব পাৰিলে মোক দেখুৱাই প্ৰেমিকাৰ ফটো দিবলৈ অলপো দুখ নালাগেনে আজিও বহুত প্ৰশ্নই মোক আগুৰি আছে কিন্তু কোনে মোক উত্তৰ দিব আজিও তেওঁৰ লগত যোগাযোগ নাই মাথো ইজনে সিজনৰ ষ্টেটাছ চাওঁ তাৰ বাহিৰে একোৱেই নাই যদিও মই তেওঁক পাহৰিব পৰা নাছিলোঁ বহুত ভাল পাইছিলোঁ তেখেতক কিন্তু সঁচাকৈ তেওঁ মোক ঠগিলে এতিয়া তেওঁ বিবাহিত মনে বিচৰা গৰাকী পালে আৰু আগবাঢ়িব গ'ল কিন্তু তেওঁ মোৰ লগত অন্যায় কৰিলে যদিও মই তেওঁৰ বেয়াটো নিবিচাৰোঁ সুখময় হওক তেওঁলোকৰ যুগ্ম জীৱন এয়াই মোৰ আধৰুৱা প্ৰেম আছিল যিবোৰ আজিও সজীৱ হৈ আছে এনেদৰে প্ৰিয়া আৰু মুকুলৰ প্ৰেম বিচ্ছেদ হ'ল আৰু আধৰুৱা হৈ ৰ'ল প্ৰিয়াৰ প্ৰেম
বন্ধু বান্ধৱীসকল কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ